অকাৰণে অজানিতে মোৰ উকা হৃদয়তে লিখি যোৱা কবিতা বাৰে 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 অভিমানী অনুৰাগ যেতিয়া বাঢ়ে যেতিয়া বাঢ়ে যেতিয়া বাঢ়ে যেতিয়া বাঢ়ে অভিমানী অনুৰাগ অভিমানী অনুৰাগ অভিমানী অনুৰাগ অভিমানী অনুৰাগ বাৰে বাৰে তই কিয় পুৰণি কথাবোৰ খুচৰি ল নতুনত্ব বুলি যে কিবা এটা আছে পাহৰ কিয় অতীতক পাহৰিব নোৱাৰি উৎপল সেয়া লাগিলে ভালেই হওক বা বেয়াই হওক অতীতৰ পৰা শিকিবলগীয়া বহুত আছে কি ক'ব লগা আছে সোনকালে কওক আপোনাৰ এইবোৰ অবলং জবলং কথা শুনি তৰ্ক কৰি থাকিবলৈ মোৰ সময় নাই এয়া ভাল কথাই কম শুনা এইবোৰৰ পৰা হাত সাৰিবলৈ মই এটা পলিচি কৰি থৈছোঁ মানে ইহঁতকেইটাৰ নামত মই 3খন পলিচি কৰি থৈছিলোঁ অতি সোনকালে মেচিয়ৰ হ'ব বিপদে আপদে কেতিয়াবা কামত লাগিব দিয়াচোন ভালেই কৰিলে কিন্তু ইহঁত এটাকো নজনাব কিয় জনালে কি হ'ব ওলোটা আপোনাকহে কথা শুনাব আপোনাক ক'ত মুখহে কথা শুনাই থাকিব এইবোৰ কিয় কৰিব লগা আছিল কিনো দৰকাৰ আছিল আৰু এইবোৰ প্ৰশ্নৰ উত্তৰ দিওঁতে দিওঁতে মোৰ এবেলা পাৰ হ'ব আৰু এটা কথা শুনক এইবাৰ যদি সি ফোন কৰে আপুনি নিজেই কথা পাতিব মুখ মাজত নুসুমাব বাপেক পুতেকে মিলি ডাইৰেক্ট আলোচনা কৰি ল'ব হ'ব হ'ব আৰু হয় স্যাৰ কক কামবোৰ কিমান আগবাঢ়িছে কাইলৈ ফাইনেল কপিটো সাবমিট কৰিবা নহয় ৰেডি হৈ আছে স্যাৰ নিউজটো তেনেহলে ফাইনেল স্যাৰ আপুনি বেয়া নাপাব মই ভাবিছোঁ মানে গোটেইটো কি হ'ল শিওৰ কোৱা আৰু কিছুদিন সময় দিয়ক স্যাৰ সম্পূৰ্ণ ডিটেইলছটো লৈ মই নিউজটো কৰিব বিচাৰোঁ প্লিজ স্যাৰ ওকে টেক ইউৰ টাইম থেংক ইউ স্যাৰ আহিছোঁ ৰ'ব কামবোৰ ঠিকে চলি আছেনে হয় স্যাৰ ঠিকে আছে তোমাৰ এমডি ছাৰৰ কি খবৰ আজিকালি আকৌ মন গ'লেহে আমাক দেখা দিয়ে আৰু তোমাক দেখা দিবও পাৰে তোমাৰ কথা অলপ বেলেগ বাৰু কোৱাচোন দিনটো কি কৰিলা পুৰণি ফাইলবোৰ চেক কৰিলোঁ এইবোৰৰ ভেজাল মৰাই নাই এতিয়ালৈ আৰু দুদিনমান লাগিব বাৰু আহিছোঁ মই ৰ'বাচোন কাইলৈ ৰাতিপুৱা আহিয়েই তুমি মোৰ কেবিনলৈ আহিবা তোমাৰ লগত মোৰ দুটামান ইম্পৰ্টেণ্ট কথা পাতিব লগা আছে নাই ভয় কৰিব নালাগে বেলেগ কথা নহয় মানে মাজে মাজে তুমি ডিউটিত কিয় নাহা আৰু সেই ডিউটিত নহা কথাটো বৰ্ণিল ছাৰৰ বাহিৰে বাকী সকলে কিয় গম নাপায় তেনেকুৱা আৰু হ'ব হ'ব বাৰু খুৰী হয় ছাৰ যোৱা নেকি হয় এই অফিচৰ ফাইলৰ কামবোৰ হ'লনে কি ছাৰ ফাইলৰ কামবোৰ যে কমপ্লিট কৰিবলৈ কৈছিলোঁ হয় ছাৰ কৰিলোঁ বাৰু 1 মিনিট ৰ'বাচোন এই বৰ্ণিল অফিচত আছে নাই নাই আজি অহা নাই তেওঁ ছাৰ মই যাওঁ নেকি দেৰি হ'লে আকৌ মোৰ ফাইলৰ কামখিনি নহ'ব আৰু ইতিমধ্যে অফিচৰ ষ্টাফৰ গাড়ীখনো গুচি গৈছে ৰ'বাচোন ফাইল মানে কিহৰ ফাইল পৰহি ছাৰে 6টা ফাইল দিছিলে চেক কৰি মেইল এটা পঠাব দিছে আৰু এইবাৰ কামখিনি সোনকালে হ'লে ভাল হয় আৰু ঠিক আছে ছাৰ আহিছোঁ খেলি মেলিখিনি ইয়াৰ পৰা আৰম্ভ হৈছে নেকি যদি ইয়াৰ পৰা আৰম্ভ হৈছে বৰ্ণিলে কি কৰিব বিচাৰিছে ইমান অমায়িক ছোৱালী দেখিবলৈ যিমান ধুনীয়া
কামবোৰো সিমানেই ধুনীয়া কিন্তু মোৰ আঙুলিৰ মূৰত নাচিবলৈ বেচেৰীজনীয়ে বেছি দিন ৰখিব নালাগে এফালৰ পৰা তাইক বশ কৰি যাম হেল্ল' হাজৰিকা ব্যস্ত আছে নেকি আপুনি নাই ন শুনকচোন কথা এটা মই বৰ ভাল দেখা নাই এই কামবিলাক কি ক'লে অঁ হয় হয় বিশ্বাস কৰিবলৈ মানুহেই নোপোৱা হৈছে বাৰু ঠিক আছে লগ পাম হয় ৰাখিছোঁ কিয় বাৰে বাৰে নিজকে কষ্ট দিছিলোঁ মোৰ কি ভুল আছে তই কচোন কেৱল ভাল লাগিছিল মোৰ আৰু সেই ভাল লগাবোৰেই যে মোৰ ভাল পোৱা হ'ব মই সপোনতো কল্পনা কৰা নাছিলোঁ ঐ বিৰাজক ফোন কৰিছিল নেকি নাই কৰা কিয় দুদিনমানৰ পৰা সি ফোনটো ৰিচিভ কৰা নাই কামত ব্যস্ত আছে চাগে নাই নাই হ'বই নোৱাৰে সি চাগে সুধিৰ ট্ৰেজেডিত এই পাম যোৱা বেলুনটোৰ দৰে হৈ আছে হ'বও পাৰে তাৰ একো ঠিক নাই এনেকৈ থাকিলে পিছত গৈ পেলাই সি নিজেই ঠগন খাব তাকেহে অ' তাইৰ মুখৰ আগত একো ক'বও নোৱাৰে নহয় বাদ দি দিলেই হয় ছোৱালীৰ অভাৱ লাগিছে নে তেনেকৈ নকবি দেই আমি এতিয়াও ছিংগল হৈ আছোঁ আগেদি ছোৱালী এজনী গ'লেও আমাক ঘূৰিয়েই নাচায় তোক নাচাব পাৰে মোক চাই বৰ কথাটো কৈছে দেখিলেহে লেখিম হ'ব এতিয়া আমাৰ কাজিয়াবোৰ বাদ দে সেই বিৰাজ আৰু সুধিৰ কিবাকে ছেটিংটো কৰাই দিওঁ দে অঁ বে ভাই পাৰি কিন্তু দেই কেনে মজা কিন্তু এটা কথা নহয় কি তাই বৰ একাচেকা ছোৱালীও তাইক কথা ক'বলৈ ভয় লাগে এইটো হয় কাম এটা নতুনকৈ পাইছোঁ তাকে কি কৰোঁ ভাবি আছোঁ যদি চেলাৰী ভাল সোমাই ল কচোন কি কৰোঁ চাকৰি তইহে কৰিবি তোক কি লাগে তইহে জানিবি নকৰোৱে নেকি তোৰ এইবোৰ কথাহে ভাল নালাগে চব কথাতে তই পিছ সুহকি থাক তোৰ এইটো আগৰ পৰাই ডাঙৰ সমস্যা সলনি নহ'ল আৰু সলনি তেতিয়া হ'ম যেতিয়া তাক ভালদৰে হেঁকা দিব পাৰি মই পোৱা বদনামৰ প্ৰতিশোধ নোলোৱালৈকে নাম মাত্ৰ আগুৱাই যোৱাৰ ইচ্ছা মোৰ নাই সিহঁতে মোৰ লগত যিখিনি কৰিলে এদিন নহয় এদিন তাৰ পৰিণাম ভুগিবই সিহঁতে তোক সদায় কওঁ পুৰণি কথাবোৰৰ লগত নিজৰ মনটো নষ্ট কৰি নলবি কাণ খাৰেই নাই চা ভাই সোনকালে তই নতুন কাম এটা আৰম্ভ কৰ নাযায় নাযায় যদি তাৰ প্ৰস্তাৱক তাই নাকচ কৰে তাইৰ জীৱনলৈ সি কেতিয়াও ঘূৰি নাহে মই বিৰাজক জানোতো সি নিজে কষ্টত থাকিব কিন্তু আনক কষ্ট নিদিয়ে জানো এই জানো কাৰণেতো মাজে মাজে মোৰ ভয় লাগে আমিতো তাই ইয়াত আছোঁ মাজে মাজে লগ পায়েই থাকোঁ সি বা তাত নিজকে অকলে কেনেকৈ চম্ভালিব যদি তাৰ লগত হঠাৎ নভবাকৈ কিবা এটা হৈ যায় তাকেও ময়ো মাজে মাজে ভাবোঁ আমিতো ভাবিবহে পাৰোঁ কৰাবোৰতো সিয়ে কৰিব লাগিব সুধিয়ে যদি সঁচাই আন কাৰোবাক ভাল পায় আৰু এই কথাবোৰ যদি সি গম পাব লাগে তেনেহ'লে তাইৰ বাবে সাঁচি ৰখা সেই মৰমবোৰ আৰু তাইক হেৰুৱা বেদনাবোৰ এইবোৰে তাক বেয়াকৈ খুলি খুলি খাব সি কম দিনৰ ভিতৰতে দিশহাৰা হৈ যাব তাৰ আগতেই আমি দুটাই কিবা এটা উপায় উলিয়াব লাগিব তাক এনেকৈ ভাঙি পৰিব দিব নোৱাৰি নহয় উপায় এটা নথকা নহয় কি তই সুধিৰ লগত কথা পাত আৰু মই বিৰাজৰ লগত পাতিম সিহঁত দুটা ইটোৱে সিটোৰ বিষয়ে কি ভাবে সেইটো আমি জানিব লাগিব
বিৰাজৰ কথাচোন জানোৱেই, তাক আৰু সুধিবলৈ কি আছে? নাই, সুধিবই লাগিব। তাইৰ ৰেহ ৰূপবোৰ দেখি যদি সি নিজৰ মনটোকে কচাই থৈছে, তাইক যদি সি সঁচাই পাহৰিব বিচাৰিছে, তেতিয়া ঠিকেই কৈছ, তই আজিয়ে তাক ফোন কৰিবি। সেউজৰ হৈছে কি? তাৰ লগত এবাৰ কথা পাতিব পৰা হ'লে। ল'ৰাটো মানে ক'ত কি কৰিছে, বাপেকটো হৈও একো এটা খবৰ নাপাওঁ। বহুদিন হ'ল বিৰাজকো লগ পোৱা নাই। মানুহে সুধিলে কি ক'ম বাৰু? এনে কথা বাদেই দিলোঁ। নিজেই নিজকে প্ৰশ্ন কৰিয়ে পাৰ নোপোৱা হৈছোঁ। ভবাৰ দৰে কিয় নহয় কথাবোৰ? কিয় বাৰে বাৰে নিজকে কষ্ট দিছিলোঁ? মোৰ কি ভুল আছে তই কচোন? কেৱল ভাল লাগিছিল মোৰ, আৰু সেই ভাল লগাবোৰেই যে মোৰ ভাল পোৱা হ'ব, মই সপোনতো কল্পনা কৰা নাছিলোঁ। তই কাৰ কথা কৈ আছ মই জানো সৌদি। বৰ্ণিল দুৱাৰা। কিন্তু তই ক তোৰ সমস্যাটো ক'ত? তই মানে বৰ্ণিলক লাইক কৰ ন? বৰ্ণিলক অকল ভাল লগাই নহয়, ভাল পাবও লৈছিলোঁ। কিন্তু আপুনি এদিন ৰিটায়াৰ্ড হ'ব, মোক ফুৰাবলৈ নিব। প্ৰথমতে কিন্তু ট্ৰেইনত বুলি কৈছিল, কিন্তু তাৰ পাছত লাহে লাহে ট্ৰেইন গুচি ফ্লাইট হ'ল। এইবাৰ আপুনি মোক একেবাৰে ফ্লাইটত একেবাৰে দেলহি মুম্বাই ফুৰাবলৈ নিব। হ'ব, এই সপোনটোৰ কথা শুনি শুনি মোৰ কাণ পকি গৈছে। সপোনতো কেতিয়াবা আধৰুৱা হৈ থাকে। সময় সাপেক্ষে তেতিয়া যিবোৰ চিন্তা কৰিছিলোঁ, সেইবোৰ চিন্তাক একাষৰীয়া কৰি থৈ এতিয়া নতুন চিন্তাক গুৰুত্ব দিছোঁ। কিন্তু বৰ্ণিলে শাৰদীক ভাল পায়, আৰু শাৰদীও বৰ্ণিলক বিচাৰে। নিজকে বুজাবই পৰা নাই। মই কিয় ইহঁতৰ মাজলৈ আহিছিলোঁ? কিয় এনে এটা ভুল কৰিবলৈ লৈছিলোঁ? আজি কি হৈছে হয়তো কোনেও নুবুজিব। তথাপি তোক ক'ব পাৰোঁ কাৰণে এইখিনি কৈছোঁ। এতিয়া পিছে কি কৰিম বুলি ভাবিছ? নাজানো, কিন্তু মই সুখী যে শাৰদীয়ে বৰ্ণিলৰ দৰে ল'ৰা এজন বাছি লৈছে। মই বিচাৰোঁ পৃথিৱীৰ প্ৰতিটো সুখ যাতে শাৰদী আৰু বৰ্ণিলে পায়। মোৰনো কি, আনক সুখী কৰি ৰখাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ। মই কেনেকৈ কওঁ যে তোক নিজৰ বুলি ভাবি থাকিও মই কিমান সুখত আছিলোঁ, কিন্তু সুখবোৰ সঁচাকৈ দুৰ্বল। অলপতে ঠেহ পাতি আঁতৰি দূৰ হৈ যায়। কিয় আঁতৰি যাবহে? সি তেনেকুৱা ল'ৰা নহয়। সি মোৰ কথা অলপো হেৰফেৰ নকৰে। খংটোৰ কাৰণেহে। খং কাৰণেহে? মই কম খঙাল মানুহ। মই মোৰ খংটো কেনেকৈ কণ্ট্ৰল কৰি ৰাখিছোঁ দেখিছানে নাই? আৰু সি মোৰ ল'ৰাহে। বৰ জনাটো দেখুৱাবলৈ আহিছে। দুয়ো যেন মিলি একেবাৰে দৈ চিৰাৰ দৰে। দেখিছোঁ নহয় ঘৰত থাকোঁতে কিমান কথা পাতে, ফোনততো কথাই নাই। এইবাৰ আহকচোন, চাম কিমান কথা পাতে। মই যেন তাৰ লগত কথা পাতি পোৱাহে নাই কোনোদিন। সি পঢ়ি থকাৰ পৰা কোনোবাহে খবৰ লৈ আছিল। কথা এইখিনি পালেগৈ নেকি? তাৰমানে মই ইমান দিনে এইখন ঘৰত কেৱল ভাত ৰন্ধা, ঘৰ সাৰা, এই কাপোৰ ধোৱা এইবোৰ কামেই কৰি আছো নহয়।
মাকজনী হৈ সিহঁতৰ দায়িত্ব মানে লোৱাই নাই মই সেই কেতিয়া ক'লোহে লোৱা নাই বুলি হ'ব দিয়া মুখখন উন্দলাই থাকিব নালাগে ইমান জগৰ লগা কথাও কোৱা নাই মই সেইবোৰ কথা বাদ দিয়ক হাৰদিক 2000 টকা লাগে সুৱদিয়ে ফোন কৰিছিলে 2000 টকা কিয় আৰে ছোৱালী মানুহ কিয় লাগে সিহঁতেহে জানিব কিয় মাকজনী হৈ ক'ব ল'ব নোৱাৰা খালি টকা টকা হ'ব দিয়ক দিব নোৱাৰে যদি নোৱাৰো বুলি কৈ দিয়ক সেই বুলি ইমান হাহাকাৰ কৰিব নালাগে নহয় হাহাকাৰ কৰা নাই সিহঁতে পইচা বিচাৰিছে দিয়াটো আমাৰ দায়িত্ব কিন্তু কিয় পইচা বিচাৰিছে সেইটো জানা আমাৰ অধিকাৰ আছে নাই মানে তাই এযোৰ কাপোৰ ল'ব বিচাৰিছে জলঙাৰ মেকুৰী এতিয়াহে ওলাইছে কথা তাৰ মানে সেইটো ক'ত আছ ক'ত থাকিম আৰু য'ত থাকিব লাগে তাতেই কি হ'ল মুড অফ যে ঘৰলৈ নাহ নাযাওঁ এতিয়া মন গ'লে যাবও পাৰোঁ তোৰ কিবা এটা হৈছে নেকি বাৰু নাই কিয় নাই তেনেকুৱা লাগিল অঁ ইহঁতৰ কি খবৰ কাৰ সুৱদিহঁতৰ ভালে আছে লগ পাই আছেনে তোকনো কিয় ইমান লাগে এই মোৰ ফোন এটা আহি আছে মই পিছত কথা পাতিম দে কথা পাতিবলৈ কিটো আছে সদায় দেখোন দেখা দেখি হৈয়ে থাকে হ'লেও দিয়কচোন নহয় বুইছা এইখিনিতো অহা কথা আছে পইচা পাতি যদি মিলে ঘপককৈ কথা পাতিয়ে পেলাম বুইছা কিন্তু এতিয়া এইবোৰ কথা ঠিক হ'ব জানো জমা টকাখিনি মাটিখিনি কিনিয়ে খৰচ কৰিবনে বুজা নাই তুমি এইটো এটা বিজনেছ পলিচি এতিয়া চাবা দেই চাকৰিটো থাকালৈকে মোনা ভৰাই বজাৰ কৰি আছো পেঞ্চনত যোৱাৰ পাছত এই হিচাপ নিকাচ মিলাই থাকোঁতে বজাৰৰ বস্তু আদায় হ'বগৈ সেই বুলি সেইবোৰ কথা এতিয়াই চিন্তা কৰিব হ'লনে জানো আপুনি কি কৰে কথা কৈ কিবা এটা কৰে কিবা এটা নহয় সপোন এটা আছিল হ'ব আপোনাৰ সেই সপোনটোৰ কথা মই বহুবাৰ শুনিছোঁ আপুনি এদিন ৰিটায়াৰ্ড হ'ব মোক ফুৰাবলৈ নিব প্ৰথমতে কিন্তু ট্ৰেইনত বুলি কৈছিল কিন্তু তাৰ পাছত লাহে লাহে ট্ৰেইন গুচি ফ্লাইট হ'ল এইবাৰ আপুনি মোক একেবাৰে ফ্লাইটত একেবাৰে দিল্লী মুম্বাই ফুৰাবলৈ নিব হ'ব এই সপোনটোৰ কথা শুনি শুনি মোৰ কাণ পকি গৈছে সপোনটো কেতিয়াবা আধৰুৱা হৈ থাকে সময় সাপেক্ষে তেতিয়া যিবোৰ চিন্তা কৰিছিলোঁ সেইবোৰ চিন্তাক একাষৰীয়া কৰি থৈ এতিয়া নতুন চিন্তাক গুৰুত্ব দিছোঁ চব সময়ৰ খেল বুইছা হ'ব শুনক আমাৰ আধা দিন পাৰ হ'ল এতিয়া আমি নিজৰ সপোনবোৰ এৰি সিহঁতৰ সপোনবোৰৰ কথা ভাবিবৰ হ'ল অৱশ্যে মোৰো এটা সপোন নথকা নহয় ইহঁত তিনিওটা নিজৰ ভৰিত থিয় দিয়াৰ পিছত আমি বুঢ়া বুঢ়ী হালে অন্তত নিশ্চিন্ত মনে তীৰ্থযাত্ৰালৈ যাব পাৰিম হেৰা ঠিকেই কৈছা তুমি এটা কামকে কৰোঁ দিয়া এই ফেৰীতে পাৰ হৈ দৌল গোবিন্দ পৰা আহোঁগৈ ন তালৈ প্লেন নাযায় তেওঁ মোক কোনোদিনো তেনেকৈ ভাবাও নাই মইহে আচলতে কিন্তু তেওঁক মোৰ ইমান ভাল লাগে মই কি কৰোঁ নাই নাই এয়া মোৰ ভাল পোৱা নহয় খন্তেকীয়া ভাল লগাহে তেনেহ'লে মই কাক বিচাৰোঁ কোন মোৰ আপোন হঠাৎ আকৌ তোৰ কি হ'ল মই কোৱা কথাবোৰ তোৰ মূৰততো নুসুমালেই এবাৰ ভাবিও নাচালি চা